হাই গাইজ, কি খবৰ? আশা কৰোঁ চবৰে ভালে আছে। আজি অন্য এটা ব্লগলৈ লৈ আহিছোঁ। তো আপোনালোকে চাই থাকক। আজি আমাৰ ঘৰৰ পৰা অলপ আঁতৰত এটা পুখুৰী আছে, সুন্দৰ ধুনীয়া পুখুৰী আছে। তো পুখুৰীটো আপোনালোকেও চাওক, ময়ো চামগৈ। তো মই আজি নতুনকৈ ওলাইছোঁ। তো এজন আছে মোৰ লগত, গেন্ধিয়া দা বুলি কয়। তো সেইজনক লৈ লৈছোঁ। মই অকণমান বাইক চলাবলৈ অকণমান প্ৰব্লেম হৈছে এদিন। তো সেইকাৰণে ব'লক গৈ থাকোঁ। হ'ব ৰ'ব, অকল মই গৈ থাকিলে নহ'ব, আপোনালোকে যিমানকেইটা ভিডিঅ' চাই থাকক চবেই ব'লক। আমাৰ এখন মেইন গেটখন পাৰ হৈ লওঁ, ব'লক। তো এইখন গেট প্ৰথমতে পাৰ হ'ব লাগিব। তো পাৰ হৈ প্ৰথম আপোনালোকে দেখিব এনেকুৱা এখন তো ইয়াত লিখা আছে সম্পূৰ্ণ, এইডোখৰত আছে ইংলিছত লিখা। তো এইটো মূৰ্তিটো চাই লওক প্ৰথম। তো ইয়াত লিখা আছে অসমীয়াত, তো ইংৰাজী, আজি ইংৰাজী এইটো 23 বুধবাৰে মানে এখন, আৰু ইয়াত প্ৰতি দিনটো তেনেকৈ লিখা আছে। তো আপোনালোকে এইটো চাওক কিমান সুন্দৰ। এইটো কেনেকৈ কেই কিলোমিটাৰ মানে এইটো কিমান মান হ'ব এনেই বহলটো? বহলটো তোমাৰ এইফালে 100 নহ'লে হ'ব 209 মানে 200 মানে এনেই বিঘাৰ চিষ্টেমকৈ কিমান হ'ব? বিঘাকৈ হ'লে তোমাৰ এই ছাইডটোকেচোন এইডোখৰ এনেই চপুৰা আছে। হয় বেছি হ'ব। চপুৰা 1 2 3 ছবিঘা কোৱা নাই ন, চপুৰা। তো মোৰতো বেছি হ'ব জানে। সেইফালে আকৌ ছাইডটো আহি গ'ল নহয়, গম পালে নাই? অকল পিছ ছাইডটো এইফালে মানে 10 পুৰামান হৈ যাব। এইটোতো মূৰ্তি চাওক কি মজা। তো আপোনালোকে আহিলে এইডোখৰত নাও আছে, নাওতো উঠিব পাৰে। আজি খালি এতিয়া আমাৰ অহাটো দেৰি হৈ গ'ল। এইফালে হাঁহো আছে চাওক ধুনীয়া। এইফালে নাও আছে, নাও চলাবও পাৰে আপোনালোকে। হা? তো এই মাজত এটা ঘৰ দেখিছেনে আপোনালোকে? এইটো তো সেইটো ঘৰৰ এটা মন্দিৰ, তাত পূজা কৰে।
তো এই ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে চাই থাকক। ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত। এইটো মূৰ্তি চাওক, এইটো মূৰ্তি গণেশে এইটো কি লৈ আছে? গণেশে এইটো গোলকৈ এইটো কি লৈ আছে জানো? অঁ, এইটো চাগে ইয়াত বনোৱা আছে। এইটো পুখুৰীৰ কাহিনী আছে। এইটো আমি বৰপুখুৰী বুলি কওঁ আগতে। তো এইটো বহুত ডাঙৰ কাহিনী এইটো। তো আকৌ আহি দেখিলোঁ এইটো কি পলাট নেকি এইটো মূৰ্তিটো? এই বুকু ফালি আছে। এইটো এটা মূৰ্তি। এইটো কোনোবা এটা যে হেৰিত কি নাম আছিলে দেই, ইয়াত কি এতিয়া এইফালে মহাত্মা গান্ধীৰ ফটো এটা বনাই থ'লে ভাল লাগিলে। নাৰিকল গছ, আৰু কেইদিনমানৰ পিছত আহিলে ইয়াত নাৰিকলো লাগিব, খাব পৰা হ'ব। কি ধুনীয়া পৰিৱেশ। এইটো টাৱাৰ বনাই আছে চাগে ন? তো আহি এইটো এটা মন্দিৰ দেখিলোঁ। এইটো ৰাম বুলি কৈছে, মই ইমান চিনি পোৱা নাই এজন কোন। তো আমি যিদিনাখন এইটো উদ্বোধনী কৰিছে ন, সেইদিনাখন অহা হ'লে হয়তো আমি চব চিনি পালোঁ হ'লে। ইয়াত কোন আহিছিলে? অজন্তা নেওগ আহিছিলে ন? এইটো উদ্বোধনী কৰিবলৈ অজন্তা নেওগ আহিছিলে হ'লে। তো এইটো আৰু ধুনীয়া। আকৌ আহি এইটো মন্দিৰ আপোনালোকে কি ধুনীয়া মন্দিৰ দেখিবলৈ পাব ইয়াত। এইটো শিৱ মন্দিৰ হয় ন? শিৱ মন্দিৰ আগতে আহিছিলোঁ হ'লে। তো আগতে তো এইফালে এইটো মূৰ্তি। তো এইকেইটা মূৰ্তিকেইটা কি মানে বিশেষ মই ইমান চিনি পোৱা নাই। তো মানে চিনি পাইছোঁ, নামটো জনা নাই। তো আপোনালোকে কমেণ্টত জনাব এই মূৰ্তিকেইটাৰ নাম কি নাম। এই নামটো হেৰি আকৌ কুণ্ডলৈ যায় যে, মানে নিজৰ মাকক মাৰিলে যে। কি নাম আছিল পাহৰিলোঁ। কোঠাখন এৰি নপৰিলে যে ইয়াত। এইফালে চব কিনাই আছে। নাৰিকল গছ, কুঁহিয়াৰ। আপোনালোকে খাওঁ বুলি ক'লে কুঁহিয়াৰ এডালো ছিঙি খাব পাৰিব। কিন্তু ইয়াত সোমাবলৈ ৰাস্তাটো এটাই আছে, এই চাইডে হয় নাই ঘূৰি পেলানি এই গেটখনে। তো এই প্ৰথমতে অহা গেটখনেই সোমাব পাৰিব কিনাৰেদি। এইডোখৰত আছে নাই? আছে আপোনাৰ। তো আহি আৰু এটা মূৰ্তি দেখিলোঁ এইটো। তো এইটো কি মূৰ্তি হ'ব? এইটো কৃষ্ণ হ'ব চাগে। কৃষ্ণ নহয়। কৃষ্ণ তাত আছে, কৃষ্ণ ইয়াত নাই। তো এইটো কি মূৰ্তি আপোনালোকে জনাব কমেণ্টত। নাই ইয়াত কুঁহিয়াৰ বহুত ডাঙৰ আছে। এইটো ভিডিঅ' যদি বনাওঁ বুলি ক'লে গোটেই 4 ৰাউণ্ডটো এনেকৈ ঘূৰি নহয় এখন মানে চিনেমা হোৱা দি হ'ব। এইটো ভিডিঅ' তো ইমান দীঘল নহওক বুলি চুটিকৈ বনাই আছোঁ। মানে অলপ যিটো হেৰি আছিলে, এয়া এখন গেট, এইফালে সোমাই যাব পাৰিব। এইফালে ছাগলী সোমাই থৈছে, ধুনীয়াকৈ খাই আছে। এইবোৰ দেখিছে বন। তো এইটো অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে, তথাপিও চাই থাকক আপোনালোকে। ধুনীয়া ধুনীয়া মূৰ্তি আছে। এইটো এটা চাওক, কি বল কি নাম আছিলে ময়ো পাহৰিলোঁ। বলুভদ্ৰ। বলুভদ্ৰ পায়। তো নামকেইটা হয় নহয় কমেণ্টত জনাব। হ'ব পাৰে আমাৰ ভুলো হ'ব পাৰে, কিন্তু বিশেষ ইমান
মানে মূৰ্তিটোত ধৰিব পৰা নাই ন। বলভদ্ৰ তো এইফালে সেইজনৰ নাম পতককৈ পাহৰি গ'লো। টাৱাৰ অলৰেডি হৈ যাব আৰু দুমাহৰ পিছত কমপ্লিট হৈ যাব টাৱাৰটো। অলপ চাওঁ। তো এইটো এটা মূৰ্তি। এইটো কি মূৰ্তি হ'লে কেনে তপস্যা কৰিছিলে। বুদ্ধদেৱ হয় কৈছে। বুদ্ধদেৱ ঠিক বুদ্ধদেৱ। পূজা কৰোঁ এতিয়া মানে পূজাটো ভগৱানকে কওঁ, এতিয়া কোনজনে পায়গৈ। আহি আকৌ পাই গ'লোহি এটা ভাল ছবি বনাই চাকৰি ঘূৰাত। এইটো আপোনালোকে এজন পূৰা ঘোঁৰা লৈ পেলানি এইটো চাওক এইফালৰ পৰা দেখা ভাল কি ধুনীয়া বনালে দেই এইটো ন হয়নে কষ্টলৈ জেগালৈ ভাল বনাইছে কিন্তু। তো এজন কোন আপোনালোকে কমেণ্টত জনাব এজনো। তো আহি ইয়াতো দেখিলে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য কিবা কিবি লিখা আছে। এইফালেও দেখিছে, এইফালেও এইবোৰ ঘৰ ধুনীয়া। এইটো এটা সুন্দৰ পৰিৱেশ ক'বলৈ গ'লে। আপোনালোকে আহক এইটোত এটা কাহিনী সোমাই আছে। হয়তো মানুহজন থকা হ'লে মই সুধিব পাৰিলোঁ এই পুখুৰীটো মেইনে কাহিনী কি। এতিয়া মানে মই নুসুধিলোঁ। এজন মাছমৰীয়া। এইটো মাছৰ ৰূপ লৈছিলে। তো আমি আগপাক ঘূৰি আহি আকৌ পাই গ'লোহি যেনি সোমাইছিলোঁ তেনি। মেইন গেটখন চাওক আপোনালোকে কিমান ধুনীয়া। ভাল পালে দেই মূৰা চৰাই কেইজনী গছৰ নহয় কি গছ বুলি আহিছে নেকি? পকা হয় পকা গছৰ এনেকৈ দিব নেকি? গছৰ খুব বেছি কেইবছৰমান যাব। তো দেখিলে আপোনালোকে মূৰ্তিকেইটা কি মজা। আপোনালোকে কোনোবাই আহিব এইডোখৰ লোকেশ্যনটো আছে গোলাঘাট ডিষ্ট্ৰিক্ট আৰু মেৰাপানী ৰোড ফালে আহিব লাগিব। মেৰাপানী ৰোড ফালে আহি এইটো ভেটিনিৰ পৰা 2 কিলোমিটাৰ হ'ব। তো আপোনালোকে এইটো লোকেশ্যনত আহি পেলাই চাওক ধুনীয়া ভেনি লাগি আছে এটা পৰিৱেশ। যদি ভাল লাগিলে এইটো ভিডিঅ'ত এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু এনেকুৱা আহি থকা ভাল ভিডিঅ' আৰু দিম। আৰু এটা কথা এইটো ভিডিঅ'ত আছে আপোনালোকে নাজানো যদি যিকেইটা সাঁথৰ গৈছিলে নহয় সেই সাঁথৰকেইটা এতিয়া মানে মই নাজানো এতিয়া এটা কি আছে যিটো কৈছিলোঁ প্ৰথম মানে হেৰিটো নহয় জানো কি কয়
কৈ মৰিলে কোন কৈছিলোঁ কৈ মৰিলে জটাই পক্ষী যেতিয়া জটাই পক্ষী ৰাৱণে যেতিয়া জটাই পক্ষীক পালেগৈ পাখিখন কাটি থৈ গ'ল ৰাৱণে তেতিয়া ৰামক ক'লে কৈ তাক লৈ গুচি গ'ল কৈ মৰিলে জটাই পক্ষী নহয় জানো কৈ মৰিলে জটাই পক্ষী ৰাৱণক কৈ মৰিলে নকৈ মৰিলে জয়মতী জীয়েকৰ কথা জয়মতীয়ে কেতিয়াও নক'লে নক'লে ক'লে জানো